নমস্কাৰ সকলোকে স্বাগতম জনালো কেএছকে এডুকেয়াৰ চেনেলটোলৈ। আজি আমি এই ভিডিঅ'ত পৰিৱেশ বিজ্ঞানৰ 20টা এমচিকিউ আলোচনা কৰিম আৰু এইটো হৈছে প্ৰেক্টিছ সেট নাম্বাৰ 10। এই 20টা এমচিকিউৰ ভিতৰত আপোনালোকৰ কেইটা কাৰেক্ট হয় সেইটো আপোনালোকে কমেন্ট বক্সত জনাবলৈ নাপাহৰিব। প্ৰথম প্ৰশ্নটো লৈছো, হু ইনভেন্টেড ভ্যাকচিনেশন ফৰ স্মল পক্স? সৰু আইৰ বাবে টিকাকৰণ কোনে উদ্ভাৱন কৰিছিল? এটা স্মল পক্স কিহৰ কাৰণে হয়? ভাইৰাছৰ কাৰণে হয়। কোনে ইনভেন্ট কৰিছিলে এই ভ্যাকচিন? এডৱাৰ্ড জেনাৰে। অপশন বি টু কাৰেক্ট হ'ব, এডৱাৰ্ড জেনাৰ। নেক্সট আছে ডিডিটি ইজ এ ডিডিটি হৈছে, এইটো আমি কোন আলোচনা কৰিছো? আমি যেতিয়া ওয়াটাৰ পলিউশনৰ বিষয়ে আলোচনা কৰিছিলো, পানী প্ৰদূষণৰ বিষয়ে যেতিয়া আলোচনা কৰিছিলো, তাতে মই কৈছিলো যে ডিডিটি কি হয়? ই এটা নন ডিগ্ৰেডেবল পলিউটেন্ট হয়। অপশন বি টু কাৰেক্ট হ'ব। নেক্সট আছে ইউট্ৰফিকেশন কজেছ ডিক্ৰিজেছ ইন, ইউট্ৰফিকেশনৰ ফলত হ্ৰাস হয়। কি হ্ৰাস হয় ইউট্ৰফিকেশনৰ ফলত? পানীত দ্ৰৱীভূত হৈ থকা যিটো অক্সিজেন আছে সেইটো কমি যায়, গতিকে ডিজলভড অক্সিজেন। অপশন সি টু কাৰেক্ট হ'ব। পানীত যে অক্সিজেন দ্ৰৱীভূত হৈ আছে সেইটো নোহোৱা হৈ যায় বা সেইটো কমি যায়। কেতিয়াবা হাইপোক্সিয়া শব্দটো দি দিব পাৰে, হাইপোক্সিয়া। হাইপোক্সিয়া মানে কি হয়? অক্সিজেন ডিপ্লিশন। অক্সিজেন ডিপ্লিশন। নেক্সট আছে হুইচ অফ দ্য ফলোইং ইজ নট এন এবায়োটিক কম্পনেণ্ট? নিম্নলিখিত কোনটো অজৈবিক উপাদান নহয়? অজৈবিক উপাদান নহয় সেইটো আমি বাছি উলিয়াব লাগে। অপশ্যনকেইটাত কি দিছে? ফাংগাই, প্ৰটিন, ফসফৰাছ, সইল। ইয়াৰ ভিতৰত আমি অপশ্যনকেইটা যদি ভালকে লক্ষ্য কৰোঁ তেতিয়াহ'লে ফাংগাইটো কি হয়? এক প্ৰকাৰ জীৱ এইটো হয় ই, তো এইটো কি হ'ব? জৈৱিক উপাদান হ'ব, কিন্তু অজৈবিক উপাদান নহয়। বাকী প্ৰটিন, ফসফৰাছ, সইল, মাটি এইবিলাক কি হয়? আমাৰ এইবিলাকত প্ৰাণ নাই কোনো। প্ৰটিন, ফসফৰাছ, সইল এইকেইটা কি হ'ব? এইকেইটা হ'ব অজৈবিক উপাদান, এবায়োটিক কম্পনেণ্ট হ'ব। কিন্তু যিটো ফাংগাই হয়, ফাংগাইটো যিটো এক প্ৰকাৰ জীৱই হয়, তো সেইটো কি হ'ব? বায়োটিক কম্পনেণ্ট। বায়োটিক কম্পনেণ্ট, গতিকে অপশ্যন এ টু কাৰেক্ট হ'ব। নেক্সট আছে আইডেন্টিফাই দ্য পাৱাৰ প্ৰজেক্ট হুইচ ইজ মেনেজড বাই নিপকো। নিপকোৰ দ্বাৰা পৰিচালিত শক্তি প্ৰকল্পটো চিনাক্ত কৰা, বা নিম্নলিখিত কোনটো নিপকোৰ দ্বাৰা পৰিচালিত শক্তি প্ৰকল্প হয়? কোনটো কাৰেক্ট হ'ব? বঙাইগাঁও থাৰ্মেল পাৱাৰ ষ্টেচন, লৌকা গেছ থাৰ্মেল পাৱাৰ ষ্টেচন, নামৰূপ থাৰ্মেল পাৱাৰ ষ্টেচন, কঠালগুৰি থাৰ্মেল পাৱাৰ ষ্টেচন। এইকেইটাৰ ভিতৰত অপশ্যন ডি টু কাৰেক্ট হ'ব, কঠালগুৰি থাৰ্মেল পাৱাৰ ষ্টেচন। আৰু ই ক'ত অৱস্থিত হয়? ই ক'ত অৱস্থিত হয়? ই ডিব্ৰুগড়ত অৱস্থিত হয়। ই ডিব্ৰুগড়ত অৱস্থিত হয়। নেক্সট আছে ইনক্ৰিজিং কনচেন্ট্ৰেশ্যন অফ টক্সিক কেমিকেল ইন দ্য ফুড চেইন ইজ কল্ড। খাদ্য শৃংখলত বিষাক্ত ৰাসায়নিক পদাৰ্থৰ বৰ্ধিত ঘনত্বক বা গাঢ়তাক কোৱা হয়। কি বুলি কোৱা হয়? ইকোলজিকেল বেলেঞ্চ, বায়'মেগনিফিকেশ্যন, বায়'ডিগ্ৰেডেশ্যন, নান অফ এব। কোনটো কাৰেক্ট হ'ব? জৈৱ বিবৰ্ধন, বায়'মেগনিফিকেশ্যন বুলি কোৱা হয়। এতিয়া এই যে খাদ্য শৃংখল আছিলে, এই খাদ্য শৃংখলত একেবাৰে তলত আমাৰ কি আছে? প্ৰডিউচাৰবিলাক আছে, তলত কি আছে? উৎপাদকবিলাক আছে। উৎপাদকবিলাক যেতিয়া আমি এই সাৰবিলাক ইউজ কৰোঁ বা কীটনাশক দ্ৰব্যবিলাক ইউজ কৰোঁ, ক'ত ইউজ কৰোঁ? উৎপাদকৰ ক্ষেত্ৰত ইউজ কৰোঁ। যেতিয়া আমি ৰাসায়নিক সাৰবিলাক ইউজ কৰিলোঁ বা কীটনাশক দ্ৰব্যবিলাক ইউজ কৰিলোঁ, এইবিলাক কি হয়? কেমিকেল হয়, টক্সিক হয় এইবিলাক। তো এইবিলাক কি হয়? ওপৰ ফালে যায়, একেবাৰে ওপৰ ফালে যায়, যেনেকৈ মানুহৰ ক্ষেত্ৰত বেছিকৈ প্ৰভাৱ পেলায়। তো এইটোৱে হ'ব বায়'মেগনিফিকেশ্যন। এইটোকে কি বুলি কয়? বায়'মেগনিফিকেশ্যন বুলি কোৱা হয়। নেক্সট আছে হুইচ অফ দ্য ফলোইং এয়াৰ পলিউটেণ্ট ৰিডিউচেছ দ্য অক্সিজেন কেৰিং অফ এ ব্লাড টু এ লাৰ্জ এক্সটেণ্ট। নিম্নলিখিত কোনটো বায়ু প্ৰদূষকে তেজৰ অক্সিজেন বহন যথেষ্ট পৰিমাণে হ্ৰাস কৰে, বা অক্সিজেনৰ যিটো কেৰিং, যিটো বহন ক্ষমতা আছে সেইটো কি হয়? নোহোৱা কৰি দিয়ে। কোনে কৰি দিয়ে? কাৰ্বন মন অক্সাইডে কৰি দিয়ে। কাৰ্বন মন অক্সাইডে যেতিয়া হিমোগ্ল'বিনৰ লগত বিক্ৰিয়া কৰে তেতিয়া কি হয়? কাৰ্বক্সি হিমোগ্ল'বিন তৈয়াৰ হয়। কাৰ্বক্সি হিমোগ্ল'বিন। এইটোৱে কি কৰে? আমাৰ যিটো হিমোগ্ল'বিন হয় সেইটো অক্সিজেন কঢ়িয়ায়। তো
তো এই অক্সিজেন কৰোৱা যেটো ক্ষমতা হয় সেইটো নোহোৱা কৰি দিয়ে কোনে কাৰ্বন মনোক্সাইডে নেক্সট আছে which one of the following statement about ozone is correct ওজনৰ বিষয়ে নিম্নলিখিত কোনটো মন্তব্য শুদ্ধ আমি শুদ্ধ মন্তব্যটো বাছি উলিয়াব লাগে it is essential for breathing উশাহ লোৱাৰ বাবে অতি আৱশ্যকীয় এটা উশাহ লোৱাৰ বাবে আমাক ওজন লাগে নে অক্সিজেন লাগে এটা চাওক ওজন কিন্তু অক্সিজেনৰ দ্বাৰাই গঠিত হয় অক্সিজেনত কি কেইটা পৰমাণু থাকে তিনটা পৰমাণু থাকে হেতুৱে ওজন হয় কিন্তু এইটো আমি নলও উশাহৰ আমি অক্সিজেনহে লও ই অতি আৱশ্যকীয় নহয় গতিকে এই মন্তব্যটো অশুদ্ধ হ'ব অতি বেঙুনীয়া ৰশ্মি শোষণ কৰে it absorbs ultraviolet rays yes this statement is correct বায়ুত ইয়াৰ অনুপাত প্ৰায় 3% আছে নেকি বায়ুত ইয়াৰ 3% নাই গতিকে এই স্টেটমেন্টটো কি হ'ব ইনকাৰেক্ট হ'ব the ratio between length and breadth of Indian national flag is ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাৰ দৈৰ্ঘ্য আৰু প্ৰস্থৰ মাজৰ অনুপাত হৈছে দৈৰ্ঘ্য আৰু প্ৰস্থৰ মাজৰ অনুপাত লাগে আমাৰ গতিকে যেটো আমাৰ ৰাষ্ট্ৰীয় পতাকা আছে বা ফ্লেগ যে আছে সেই ফ্লেগটো কি হয় ইয়াৰ দৈৰ্ঘ্যটো প্ৰস্থতকৈ 1.5 গুণ বেছি হয় কিমান গুণ বেছি হয় 1.5 টাইমছ 1.5 গুণ বেছি হয় গতিকে কোনটো কাৰেক্ট আনসাৰ হ'ব অপচন বি is the right answer 3:2 3:2 next আছে who designed the Indian national currency symbol rupee ভাৰতৰ ৰাষ্ট্ৰীয় মুদ্ৰাৰ প্ৰতীক ৰূপী কোনে অঙ্কন কৰিছিল কোনে ডিজাইন কোনে কৰিছিল অপচন কেইটা কি দিছে উদয় কুমাৰ মনমোহন সিং আদিত্য কুমাৰ আকাশ চোপ্ৰা আপোনালোকে কোনটো কাৰেক্ট আনসাৰ বুলি ভাবে ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন এ উদয় কুমাৰ ডিজাইনটো বাৰু দিলে উদয় কুমাৰে ইয়াৰ পিছত ইণ্ডিয়ান ৰূপীৰ প্ৰতীক হিচাপে ভাৰতীয় টকাৰ প্ৰতীক হিচাপে ইয়াক কেতিয়া নেকি গ্ৰহণ কৰা হৈছিল কিমান চনত গ্ৰহণ কৰা হৈছিল 2010 চনত 2010 চনৰ 15 জুলাই তাৰিখে ইয়াক ভাৰতৰ বা ইণ্ডিয়ান ৰূপীৰ INR ইণ্ডিয়ান ৰূপীৰ সিম্বল হিচাপে কি কৰা হৈছে গ্ৰহণ কৰা হৈছে নেক্সট আছে which one of the following is not a member of SAARC SAARC নিম্নলিখিত কোনটো SAARCৰ সদস্য নহয় কোনটো নহয় হেতু আমি উলিয়াব লাগে ইন্ডিয়া নেপাল ভুটান চাইনা কোনটো নহয় ইন্ডিয়া হয় কোনটো নহয় অপচন ডি চাইনাটো নহয় SAARC ইয়াৰ এটা সম্পূৰ্ণ এটা নাম আছে সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কোঅপাৰেশ্যন আৰু ইয়াক কেতিয়া ফাউণ্ড কৰা হৈছিল কেতিয়া স্থাপন কৰা হৈছিল 1985 চনৰ 8 ডিসেম্বৰ তাৰিখে ইয়াক স্থাপন কৰা হৈছিল ক'ত স্থাপন কৰা হৈছিল ঢাকাত স্থাপন কৰা হৈছিল বৰ্তমান ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে নেপালৰ কাঠমাণ্ডুত আছে মেম্বাৰ কি আছে ইয়াৰ মেম্বাৰ সদস্য কোন কেখন দেশ হয় আফগানিস্তান হয় বাংলাদেশ ভুটান ইন্ডিয়া মালদ্বীপছ নেপাল পাকিস্তান আৰু শ্ৰীলংকা নহয় কোনটো চাইনা নহয় নেক্সট আছে লাই হাৰাওবা is an important festival of লাই হাৰাওবা দেশৰ এক গুৰুত্বপূৰ্ণ উৎসৱ মিজোৰাম মেঘালয় মণিপুৰ ত্ৰিপুৰা ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন সি মণিপুৰ মণিপুৰত কি হয় দেৱতাসকলৰ লগতে পূৰ্বপুৰুষসকলক মানে স্মৰণ কৰাৰ অৰ্থে এই উৎসৱটো পালন কৰা হয় আৰু ইয়াক ফেষ্টিভিটি অফ দা গডছ বুলিও কোৱা হয় ফেষ্টিভিটি অফ দা গডছ বুলিও কোৱা হয় এতিয়া আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্নটোলৈ which articles of the Indian Constitution deal with right to equality ভাৰতীয় সংবিধানৰ কোনবোৰ অনুচ্ছেদে right to equality সমতাৰ অধিকাৰৰ সৈতে সম্পৰ্কিত কোনটো হয় অপচন এ আৰ্টিকলছ 14 to 18 নেক্সট আছে ইন ইণ্ডিয়া RTI Act came into force on ভাৰতত RTI আইন কাৰ্যকৰী হৈছিল কিমান চনত কাৰ্যকৰী হৈছিল 2005 চনত আমাৰ 2005 এ দিয়া আছে আমি তাৰিখটো চাব লাগিব ইয়াৰ শুদ্ধটো হ'ব 12 অক্টোবৰ নেক্সট আছে IPCC stands for এটা IPCC ৰ সম্পূৰ্ণ নামটো খুদিছে IPCC ৰ সম্পূৰ্ণ নাম কি হয় Intergovernmental Panel on Climate Change অপচন সি টো কাৰেক্ট হ'ব Intergovernmental Panel on Climate Change ইয়াক স্থাপন কৰা হৈছিল স্থাপন কেতিয়া কৰা হৈছিল 1988 চনত স্থাপন কৰা হৈছিল
কোনে স্থাপন কৰিছে ৱৰ্ল্ড মিটিঅৰলজিকেল অৰ্গেনাইজেশ্যন WMO ৱৰ্ল্ড মিটিঅৰলজিকেল অৰ্গেনাইজেশ্যন আৰু ইউনিপে এণ্ড ইউনিপ এই দুখন সংস্থাই লগ লাগি কেনে IPCC স্থাপন কৰিছে 1988 চনত আৰু বৰ্তমান এই যে IPCC আছে বৰ্তমান ইয়াত মেম্বাৰ আছে 195টা নেক্সট আছে India is not a member of which of the following organization SAARC SAARC BRICS BIMSTEC আৰু এটা হৈছে NATO কোনটোৰ এটা সদস্য নহয় ভাৰত অপচনটো কাৰেক্ট হ'ব NATO এতিয়া SAARC সম্পূৰ্ণ নামটো হৈছে সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কোঅপাৰেশ্যন আৰু ব্ৰিক্স যেটো BRICS হয় সেইটো কি হয় B হৈছে ব্ৰাজিল R হৈছে ৰাছিয়া I হৈছে ইণ্ডিয়া C হৈছে চাইনা আৰু S হৈছে সাউথ আফ্ৰিকা আৰু এইকেইখনে মেম্বাৰ হয় কেতিয়াবা ইয়াতে এনেকৈ সুধি দিব পাৰে যে ব্ৰিক্সৰ এই I টো কি হুসায় I এ কি হুসায় বা C এ কি হুসায় বা R এ কি হুসায় এনেদৰে কেতিয়াবা সুধিব পাৰে BIMSTEC ইয়াৰে সম্পূৰ্ণ নামটো কি হয় দ্য বে অফ বেংগল ইনিচিয়েটিভ ফৰ মাল্টি সেক্টৰেল টেকনিক্যাল এণ্ড ইকনমিক্যাল কোঅপাৰেশ্যন এইকেইটা ভাৰত সদস্য হয় কিন্তু NATO ইয়াৰ এটা সদস্য নহয় নৰ্থ আটলান্টিক ট্ৰিটি অৰ্গেনাইজেশ্যনৰ সদস্য নহয় গতিকে অপচন ডি ইজ দ্য ৰাইট এনসাৰ নেক্সট আছে হুইচ কেটাগৰী অফ কম্পাউণ্ড ইজ দ্য মষ্ট কনচেনট্ৰেটেড এনাৰ্জি সোৰ্স যৌগৰ কোনটো শ্ৰেণী আটাইতকৈ ঘনীভূত শক্তিৰ উৎস আমি যেতিয়া ফুড আলোচনা কৰিছিলো আগতে তেতিয়া এই বিষয়ে আমি আলোচনা কৰিছো যে আমাৰ যেটো শক্তিদায়ক খাদ্য হয় এই শক্তিদায়ক খাদ্যটো সুধিছে ইয়াতে কিন্তু প্ৰশ্নৰ খুদাটো অকমান বেলেগ হয় আমাৰ শক্তি কত বেছিকৈ থাকে হেতু সুধিছে ফেটস ভিটামিনস প্ৰটিনস স্টাৰ্চ কত বেছিকৈ থাকে ফেটছত থাকে চৰ্বিত শক্তি বেছিকৈ থাকে গতিকে অপচন এ টো কাৰেক্ট হ'ব নেক্সট আছে Which one of the following is not a union territory? নিম্নলিখিত কোনটো কেন্দ্ৰীয় শাসিত অঞ্চল নহয় কি দিছে ত্ৰিপুৰা দদৰা নগৰ হাভেলি এণ্ড দমন এণ্ড দিউ লক্ষদ্বীপ চণ্ডীগড় কোনটো নহয় ত্ৰিপুৰা নহয় অপচন এ টো কাৰেক্ট হ'ব ত্ৰিপুৰা বৰ্তমান ইউনিয়ন টেৰিটৰি নহয় কেন্দ্ৰীয় শাসিত অঞ্চল নহয় কিন্তু ই আগতে কেন্দ্ৰীয় শাসিত অঞ্চল আছিল ত্ৰিপুৰা 1956 ৰ পৰা 1972 চনলৈ কেন্দ্ৰীয় শাসিত অঞ্চল আছিল বৰ্তমান ই কিন্তু কেন্দ্ৰীয় শাসিত অঞ্চল নহয় আগতে হে আছিল বৰ্তমান নহয় বৰ্তমান কেইখন কেন্দ্ৰীয় শাসিত অঞ্চল আছে ইউনিয়ন টেৰিটৰি কেইখন আছে হেতু আপোনালোকে কমেন্ট বক্সত জনাব বৰ্তমান ভাৰতত কেন্দ্ৰীয় শাসিত অঞ্চল কেইখন আছে এইটো আপোনালোকে কমেন্ট বক্সত জনাব নেক্সট আছে The term nuclear winter is associated with nuclear শীতকাল শব্দটোৰ সৈতে সম্পৰ্কিত কোনটো সম্পৰ্কিত আছে নিউক্লিয়াৰ ওয়াৰ নিউক্লিয়াৰ ডিসআৰ্মমেন্ট নিউক্লিয়াৰ ওয়েপন টেস্টিং আফটাৰ ইফেক্ট অফ এ নিউক্লিয়াৰ এক্সপ্লোশন কোনটো কাৰেক্ট আনসাৰ হ'ব ইয়াৰ শুদ্ধটো হৈছে অপচন ডি আফটাৰ ইফেক্ট অফ এ নিউক্লিয়াৰ এক্সপ্লোশন পাৰমাণবিক বিস্ফোৰণৰ পিছৰ যেটো প্ৰভাৱ হয় হেতুকে নিউক্লিয়াৰ শীতকাল বুলি কোৱা হয় এতিয়া আইছো অন্তিমটো প্ৰশ্নলৈ হুইচ ওয়ান অফ দ্য ফলোইং ডিস্ট্ৰিক্টস ডু নট শেয়াৰ বৰ্ডাৰ উইথ মেঘালয় নিম্নলিখিত কোনখন জিলাই মেঘালয়ৰ সৈতে সীমা গঠন নকৰে কোনে নকৰে গোৱালপাৰা ডিমা হাছাও কাছাৰ কৰিমগঞ্জ কোনটোৱে নকৰে অপচন ডি ইজ দ্য ৰাইট এনসাৰ কৰিমগঞ্জ অসমৰ 8খন জিলা আছে 8খন জিলা আছে যি নেকি মেঘালয়ৰ সৈতে কি কৰে বৰ্ডাৰ শেয়াৰ কৰে আৰু সেইকেইটা হৈছে কাছাৰ ডিমা হাছাও ওয়েস্ট কাৰ্বি আংলং গোৱালপাৰা কামৰূপ মেট্ৰপলিটান কামৰূপ সাউথ সালমাৰা মানকাছাৰ কেখন হল কাছাৰ ডিমা হাছাও ওয়েস্ট কাৰ্বি আংলং গোৱালপাৰা কামৰূপ মেট্ৰ কামৰূপ সাউথ সালমাৰা মানকাছাৰ আৰু মৰিগাঁও এইকেইখনে মেঘালয়ৰ সৈতে সীমা গঠন কৰে কৰিমগঞ্জই নকৰে গতিকে ডি টো কাৰেক্ট আনসাৰ হ'ব এই 20টাৰ ভিতৰত আপোনালোকৰ কেইটা কাৰেক্ট হৈছে হেতু আপোনালোকে কমেন্ট বক্সত জনাবলৈ নাপাহৰিব আজি ভিডিওটো আমি ইমানতে সামৰণি মাৰিম আপোনালোকে ভিডিওটো লাইক কৰিব বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰিব আৰু যদি আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰি ল'ব ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ